গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰোঁ আৰু সমান্তৰালভাৱে চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই মোৰ দুইটা পৰামৰ্শ, আমাৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ দুয়োটাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে।